এইগৰাকী যুৱক দেখিছে আপোনালোকে, এইগৰাকী যুৱক কেমেৰাৰ সন্মুখত আহি আজি আপোনালোকক গাড়ী দেখুৱাব। মই ছেকেণ্ড হেণ্ড গাড়ী দেখুৱাবলৈ আহিছোঁ নগাঁৱত। কেমেৰা ঘূৰাই দেখুৱাই আছোঁ, চাওক কি পৰিমাণৰ ষ্টক, চাওক ষ্টকৰ অৱস্থা চাওক আপোনালোকে। ইমূৰৰ পৰা সিমূৰ দেখা নাযায়, ইমানেই বৃহৎ ডিলাৰ চাওক আপোনালোকে। চাওক ইমানখিনি গাড়ী কেনেকৈ যে এটা ভিডিঅ'ত শেষ কৰিম সেয়াই আচলতে চিন্তাৰ বিষয় হৈ পৰে। তাৰ পিছতো আমি কম সময়ৰ ভিতৰত থুলমূলকৈ খালি দাম আৰু মডেল জনাই পেলাই আমি শেষ কৰিবলৈ যত্ন কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যিসকলে কম বাজেটত ধুনীয়া গাড়ী বিচাৰি আছে সেইসকলে হয়তো ইয়াত আপোনাৰ বাজেটৰ গাড়ী পাব পাৰে। গতিকে মুন মটৰ্ছ ক'ত আছে সেয়া জনাই আছোঁ। এয়া মুন মটৰ্ছ, আপোনালোকে ৰাস্তাৰ কিনাৰৰ পৰা এনেকৈ দেখা পাব মুন মটৰ্ছ। আৰু মুন মটৰ্ছত আহিব হ'লে আপোনালোকে আহিব লাগিব ভাৰত পেট্ৰলিয়াম। চাইছে আপোনালোকে ভাৰত পেট্ৰল পাম্প। এয়া হৈছে নগাঁও টাউনৰ ঢিং গেটৰ যি অভাৰব্ৰিজ, এই অভাৰব্ৰিজত পাৰ হৈ পেলাই আপোনালোকে আহিব লাগিব মেট্ৰ' হস্পিটেল অভিমুখে। মেট্ৰ' হস্পিটেল অভিমুখে আহি মেট্ৰ' হস্পিটেল পোৱাৰ আগতে ভাৰত পেট্ৰল পাম্পৰ একদম সোঁহাতত আপোনালোকে দেখা পাব মুন মটৰ্ছ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিগৰাকী দাদাই পোষ্টাৰত আছে, প্ৰথমেই কৈছিলোঁ যিগৰাকী দাদাই পোষ্টাৰত আছে সেইগৰাকী দাদাই আজি কেমেৰাৰ সন্মুখত আহিব, আহি পেলাই আপোনালোকক দামসমূহ জনাব। এইগৰাকী দাদা আকৌ মিলাই লৈছোঁ, এয়া চাওক আপোনালোকে পোষ্টাৰত, আৰু এইগৰাকী এতিয়া কেমেৰাৰ সন্মুখত। আপোনাৰ শুভ নাম জনাব। মোৰ নাম মহম্মদ শাহিদ হুছেইন হয়। আচ্ছা, মইতো এড্ৰেছ দিয়ে দিছোঁ মুন মটৰ্ছৰ। ক'ৰ পৰা আৰম্ভ কৰিম? ইয়াৰ পৰা আৰম্ভ কৰিম। এখন আপোনাৰ আল্ট্ৰা সোমাইছে 2020 ডিসেম্বৰ মান্থৰ গাড়ী হয়। আচ্ছা, ফাৰ্ষ্ট অনাৰ। কোনোবা কাস্টমাৰ যদি ডিজেল ভেৰিয়েণ্টত বিচাৰি আছে এখন ল'ব পাৰে। এখন আহিব আপোনাৰ 5,50,000 নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব না? হয়। টিপটপ আছে না গাড়ী? টিপটপ আছে। এতিয়া জাষ্ট সোমাইছে, আমি সাৰ্ভিসিং কৰি, পলিশিং কৰি, ৱাশিং কৰি কাস্টমাৰক প্ৰভাইড কৰিম। কাস্টমাৰক ফাইনেন্সত ল'ম বুলি ভাবিছে 1.5 পৰা 2 লাখ মান দিলে ফাইনেন্স হৈ যাব। আচ্ছা, এয়া i20 2000 ধুনীয়া ধুনীয়া গাড়ী দেখোন। হয়, 2020 ডিসেম্বৰ মান্থৰ গাড়ী হয়। IMT হয়, টপ মডেল আস্থা হয়। এখন আহি যাব 690 অনলি। 690 না? হয়, পুৰা টিপটপ আছে না? গাড়ী একদম টিপটপ আছে। টপ মডেল হয়, অনলি 18,000 কিলোমিটাৰ ড্ৰিভেন হৈছে মাত্ৰ। আচ্ছা, মাত্ৰ 18,000 কিলোমিটাৰ না? হয়, চলাইছে। এয়া চাওক আপোনালোকে, মাত্ৰ 18,000 কিলোমিটাৰ চলোৱা। নেক্সট এয়া দেখুৱাই আহিব টাটা হেৰিয়াৰ হয়, 2019 লাষ্টৰ গাড়ী হয়, 65,000 চলিছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এখন আহিব আপোনাৰ 9,95,000। 9 লাখ? হয়, 2 লাখ টকা মান ডাউন পেমেন্ট দিলে ফাইনেন্স হৈ যাব। বাকি 95,000 2 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব। টাটা হেৰিয়াৰ দেখুৱাই দিলোঁ আপোনালোকক। চাওক ধুনীয়া কালাৰ, ডিমাণ্ড থকা কালাৰ চাওক আপোনালোকে। ব্লেকৰ পিছত এয়া আছে কালাৰ, যিটো মাৰ্কেটত এতিয়াও ডিমাণ্ড আছে। নেক্সট আহিব আপোনাৰ স্কৰপিঅ' ক্লাছিক, 2020 ডিসেম্বৰ মান্থৰ গাড়ী হয়, 1,09,000 কিলোমিটাৰ জেনুইন চলিছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। আপোনাৰ S11 টপ মডেলটো হয়। এখন আহিব 13,90,000 নেগোচিয়েবল হৈ যাব। S11 টপ মডেল না? আচ্ছা, এয়া দেখুৱাইছে ৰেনল্ট কিগাৰ 2021 ছেপ্টেম্বৰ মান্থৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ, 35,000 কিলোমিটাৰ জেনুইন চলিছে, অলমোষ্ট অৰিজিনেল পেইণ্টতে আছে। এখন আহি যাব আপোনাৰ 5,95,000। ওকে, নেক্সট এয়া দেখুৱাইছে ডিজায়াৰ 2014 গাড়ী হয়, 40-50,000 ভিতৰতে গাড়ীখন চলিছে, আপোনাৰ VDI ভেৰিয়েণ্ট হয়। এখন আহি যাব 3,70,000। ওকে, ঠিক আছে। নেক্সট এইখন দেখুৱাইছে। নেক্সট আহিব আপোনাৰ ডাটছন ৰেডিগো 2017 গাড়ী হয়। এখন আহিব 2,20,000। 2,20,000 না? এইখন দেখুৱাইছে। এখন আহিব ৰেক্সটন 2013 হয়, ডিজেল অটোমেটিক 4x4 উইথ সানৰুফ টপ মডেল গাড়ী। এখন আহি যাব আপোনাৰ 4,70,000। আচ্ছা, এইখন দেখুৱাইছে। এখন আপোনাৰ ফৰ্ড আপোনাৰ ক্লাছিক হয়, 1.6 ডিজেল হয়। এখন 190 আহি যাব। 190 না? হয়। আচ্ছা, ঠিক আছে। নেক্সট এইখন দেখুৱাইছো। নেক্সট আহিব আপোনাৰ কিয়া কাৰেন্স 2022 গাড়ী হয়, ফাৰ্ষ্ট অনাৰ ডিজেল ভেৰিয়েণ্ট হয়। এখন আহি যাব আপোনাৰ 9,50,000। কিয়া কাৰেন্স হয়, 7 সিটাৰ বৰ্তমান আপোনাৰ ট্ৰেন্ডিঙত চলি আছে, বহুত খুব ভাল গাড়ী হয়। ওয়াও, ফ্যামিলি কাৰ হয়। ফ্যামিলি কাৰ হয় না? হয় হয়। কিমান কৈছে দাম? এখন আপোনাৰ 9,50,000 আস্কিং আছে, 2 লাখ মান ডাউন পেমেন্ট দিলে ফাইনেন্স হৈ যাব। আচ্ছা, ঠিক আছে। নেক্সট সুইফট VDI হয়, 2013 মডেলৰ। এখন আহি যাব আপোনাৰ 3,10,000 অনলি। আচ্ছা, ঠিক আছে। নেক্সট দেখুৱাই আছো মাৰুতি সুজুকি ডিজায়াৰ। ডিজায়াৰ 2019 ডিসেম্বৰৰ লাষ্ট উইকৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ 45,000 চলিছে। এখন আহি যাব আপোনাৰ 5,65,000 অনলি। 5,65,000 অনলি। আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। অন টেবল আহক, কাস্টমাৰে কথা পাতক, ফাইনেন্স কৰাই দিম। এখন 2017 গাড়ী হয়, ফাৰ্ষ্ট অনাৰ, 55,000 চলিছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। এখন আহি যাব আপোনাৰ 5,50,000 অনলি। ওকে, ঠিক আছে। নেক্সট এয়া দেখুৱাই আছো ফৰ্ড ইকোস্পোৰ্ট 2019 গাড়ী হয়, ফাৰ্ষ্ট অনাৰ ডক্টৰ ইউজ গাড়ী হয়, 83,000 কিলোমিটাৰ জেনুইন চলিছে, টপ মডেল গাড়ী হয়, সানৰুফ পাই যাব, 3 সিলিন্ডাৰ হয়। এখন আহি যাব আপোনাৰ 6,50,000। ওকে, নেক্সট এয়া দেখুৱাই আছো সাফাৰি ষ্ট্ৰম 2016 গাড়ী হয়, VX টপ মডেলটো হয়। এখন আহিব আপোনাৰ 5,90,000। আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হ'ব। আচ্ছা,
এয়া ৱেগনাৰ দেখুৱাই আছো ৱেগনাৰ 2019 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ প্ৰফেসৰ ছাৰ এজনৰ গাড়ী আছিলে 1890 ভিতৰত গাড়ীখন চলিছে এখন আহি যাব আপোনাৰ 4,75,000 আচ্ছা এয়া দেখুৱাই আছো এখন ৱেগনাৰ 2014 ৰ লাষ্ট অফ অল গাড়ী হয় এখন আহি যাব আপোনাৰ 2,95,000 আচ্ছা ঠিক আছে নেক্সট এয়া নেক্সট আহিব 2012-13 ৰ মডেল হ'ব এক্স্যাক্টলি মই পাহৰিছো ভিডিআই হয় এখন আহিব 290 অনলি 2,90,000 টকা না 2,90,000 90,000 টকা গাড়ী দেখুৱাইছো 2,90,000 টকাত লৈ যাওক টিপ টপ কন্ডিশন হৈ আছে পেপাৰ সব আপডেট পাব আমাৰ ডিলাৰলৈ কৰি দিয়া হ'ব আচ্ছা এয়া দেখুৱাই আছো টিউবি আপোনাৰ T10 প্লাস হয় টপ মডেলটো হয় এখন আহি যাব 6,95,000 6,90,000 ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব ওকে ঠিক আছে নেক্সট এয়া ইয়ন আহি যাব আপোনাৰ 190 আহি যাব 2013 মডেল হ'ব এক্স্যাক্টলি মই মডেলটো পাহৰিছো 12 বা 13 তেনেকে হ'ব 190 আহি যাব 1,90,000 টকাৰ ইয়ন হয় ভিতৰ চৰা সব কিমান ধুনীয়া হৈ আছে এয়া নেক্সট আহিব আপোনাৰ অল্টো K10 2015 ৰ লাষ্টৰ গাড়ী হয় এখন আহি যাব আপোনাৰ 2,95,000 ফাইনান্স হৈ যাব আচ্ছা ঠিক আছে নেক্সট এয়া দেখুৱাই আছো Honda WRV হয় 2000 আপোনাৰ 17 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ ডক্টৰ ইভেন গাড়ী হয় এখন আহিব 4,70,000 অনলি 4,70,000 ডিজেল ভেৰিয়েন্ট হয় ডিজেল ভেৰিয়েন্ট হয় মাইলেজো ভাল আছে মাইলেজো ভাল 20 প্লাস থাকিব আৰু গ্ৰাহকে চাই আছে এয়া দেখুৱাই আছো এখন আহিব আপোনাৰ সুইফট 2018 ৰ গাড়ী হয় 70,000 আশে-পাশে গাড়ীখন চলিছে এখন আহিব 5,45,000 5,45,000 না আৰু নেগোচিয়েবল হ'ব অন টেবল নেগোচিয়েবল অলপ হ'ব মই চাই দিম আচ্ছা এইখন গ্ৰেনেড নিউজ 2021 ৰ লাষ্টৰ গাড়ী হয় 30,000 আশে-পাশে গাড়ীখন চলিছে এখন আহিব আপোনাৰ 5,95,000 5,95,000 হয় এয়া দেখুৱাই আছো ৰেনল্ট ট্ৰাইবাৰ 2020 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী টিপটপ হৈ আছে 7 সিটাৰ গাড়ী এখন আহি যাব আপোনাৰ 5,20,000 আচ্ছা এয়া দেখুৱাই আছো ৰেনল্ট কুইট এখন আহি যাব 16 ৰ ভেৰিয়েন্ট হয় টপ মডেল এখন আহিব আপোনাৰ 2,45,000 2,45,000 নেক্সট এয়া দেখুৱাই আছো ৱেগনাৰ কোনোবা কাস্টমাৰ যদি কম বাজেট এখন গাড়ী লৈ শিকিম বুলি ভাবি আছে বা সিটি ড্ৰাইভত কমিউনিকেট কৰিবৰ কাৰণে বিচাৰি আছে এখন ল'ব পাৰে এখন আহি যাব আপোনাৰ 150 ইনক্লুডিং অল পেপাৰছ কৈছে ফিক্স প্ৰাইস কৈছো 150 মই কাগজ পাতি সব কৰি লৈ গাড়ী ডেলিভাৰী দি দিম ওকে ঠিক আছে নেক্সট এয়া দেখুৱাই আছো নেক্সট আপোনাৰ অল্টো আহিব 2019 ৰ লাষ্ট অফ অল গাড়ী হয় এখন আহি যাব 360 অনলি ওকে নেক্সট এয়া ইয়ন আহি যাব 2012 ৰ গাড়ী হয় এখন আহি যাব 180 অনলি 180 না হয় ঠিক আছে এয়া দেখুৱাই আছো ফৰ্ড ইকোস্পৰ্ট এখন আহিব 2013 ৰ গাড়ী হয় এখন আহিব 295 অনলি 295 হয় 295 ডিজেল ভেৰিয়েন্ট হয় কম্পেক্ট এসইউভি গাড়ী টিপটপ কন্ডিশন ডিজেলৰ 295 ফৰ্ড ইকোস্পৰ্ট চাওক আপোনালোকে 2,95,000 টকাত ফৰ্ডৰ ইকোস্পৰ্ট হয় ঠিক আছে নেক্সট এয়া নেক্সট আহিব আপোনাৰ ইনোভা 2020 গাড়ী হয় 1 লাখ প্লাস গাড়ীখন চলিছে এখন আহিব 16,50,000 ওকে ঠিক আছে নেক্সট এয়া দেখুৱাই ৰেনল্ট কুইটখন বুক হৈছে এখন কাস্টমাৰ অহা কাইলৈ ডেলিভাৰী আছে আচ্ছা এয়া স্কৰপিঅ কোনোবা কাস্টমাৰ যদি কম বাজেট এখন স্কৰপিঅ বিচাৰি আছে এখন ল'ব পাৰে 2012 ৰ ভেৰিয়েন্ট হয় 3,95,000 আহিব এখন গাড়ী একদম টিপটপ হৈ আছে গাড়ী আচ্ছা এয়া ৰেনল্ট ড্ৰাইভাৰ এখনো আপোনাৰ 20 ৰ গাড়ী হয় এখনো আহিব আপোনাৰ 5,20,000 নেগোচিয়েবল হৈ যাব এয়া এখন আপোনাৰ 2017 ৰ লাষ্ট অফ অল গাড়ী হয় অনলি 10,000 চলিছে গাড়ীখন স্পেয়াৰ ইউজে হোৱা নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্ট আছে এখন আহিব আপোনাৰ 3,20,000 3,20,000 হয় এয়া ইণ্ডিগো এখন আহিব আপোনাৰ 1,85,000 2013 ৰ ফাৰ্ষ্ট অনাৰ টপ মডেল গাড়ী হয় আচ্ছা ঠিক আছে নেক্সট আৰু এখন মডিফাইড গাড়ী হয় মডিফাইড ডাটসন ৰেডি গো হয় টপ মডেল হয় 21 ৰ লাষ্ট অফ অল গাড়ী হয় ফাৰ্ষ্ট অনাৰ এখন আহি যাব আপোনাৰ 2,90,000 আচ্ছা 2,90,000 টকা হয় এখন হৈছে আপোনাৰ অল্টো K10 2016 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় অনলি 38,000 চলিছে অটোমেটিক ভেৰিয়েন্ট কোনোবা কাস্টমাৰ যদি বিচাৰি আছে একদম ধুনীয়া কন্ডিশন হৈ আছে গাড়ী গোটেইকেইটা টায়াৰ নতুন লাগি আছে এখন আহিব আপোনাৰ 2,95,000 এয়া টাটা হেক্সা 2017 ৰ হয় XC ভেৰিয়েন্ট হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় 65,000 আশে-পাশে চলিছে এখন আহি যাব আপোনাৰ 7,90,000 ওকে নেক্সট ভিতৰত আৰু এখন আছে এক্সটাৰ Honda Extra Hyundai Extra 2023 লাষ্ট অফ অল গাড়ী হয় ফাৰ্ষ্ট অনাৰ অটোমেটিক ভেৰিয়েন্ট গাড়ী হয় টপ মডেল সানৰুফ আছে 27,000 চলিছে মাত্ৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্ট গাড়ী এখন আহি যাব আপোনাৰ 8,50,000 ওকে ঠিক আছে